মাত্র মাজত কেইটামান ঘণ্টা ইয়াৰ পাছতে দেশৰ যে সাধাৰণ 18 সংখ্যক সাধাৰণ নিৰ্বাচনৰ ফলাফল ওলাব আৰু ফলাফলৰ পাকখনত আমি বিভিন্নজনৰ সৈতে কথা পাতিম। এই মুহূৰ্তত ডিব্ৰুগড়ৰ বিধায়ক আছে, আমি তেওঁৰ সৈতে কথা পাতিম আৰু কি আশা কৰে, কি প্ৰত্যাশা কৰে, শেহতীয়াকৈ এক্সিট পুলত যিটো ৰিজাল্ট বাহিৰ হৈছে আপুনি আগৰ পৰা প্ৰকাশ কৰি আহিছে। আজি কওকচোন কেই মুহূৰ্তমান বাকী আছে, কি হ'ব প্ৰকৃততে? প্ৰথম আমি ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰোঁ। হয় চাওক, মইতো আপোনালোকক আগতেও কৈছোঁ যে আমি 75% আমি কনফাৰ্ম আছিলোঁ যে ডিব্ৰুগড় চিটটোত আমি 4 লাখ ভোটত জিকিম। আৰু যোৱাকালি যিটো এক্সিট পোল হৈ গ'ল, এক্সিট পোল হোৱাৰ পাছত আৰু এইটো কনফাৰ্ম হৈ গৈছে যে আমি ডিব্ৰুগড় চিটটোত অতি কমেও 4,09,000 ভোটত ডিব্ৰুগড় লোকসভা সমষ্টিটোত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জয়লাভ কৰিব। কালি আমি কনফাৰ্ম হৈছোঁ আৰু এই গোটেই কথাটো আমি সুন্দৰভাৱে প্ৰস্তুতি কৰিছোঁ। আমাৰ অফিচবিলাকত আমাৰ ধুনীয়াকৈ আমি LED লগোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি প্ৰায় 1000তকৈ ওপৰ এতিয়া আমি লাডু বনাইছোঁ আৰু বেলেগ বেলেগ মণ্ডলত, ডিব্ৰুগড় টাউন মণ্ডলত আমি 1000 লাডু বনাইছোঁ, পশ্চিম মণ্ডলত বনাইছোঁ। এনেকৈ কৰি গোটেই এটা উৎসৱমুখী পৰিৱেশ। খালি বতৰ অলপ অনুকূল হোৱাৰ কাৰণে মনটো সেমেকা হৈ আছে আৰু তাতো বাহিৰত আমাৰ কিমান মানুহ থাকিব, কি কৰিব, সকলোখিনি আমাৰ প্ৰস্তুতি হৈ গৈছে। আমাৰ সৰ্বানন্দ সোণোৱাল আমাৰ কেণ্ডিডেট, তেখেতে মাৰ্গেটলৈ যাব, মাৰ্গেটৰ পৰা ঘূৰি আহি মেলি তেখেতে লাষ্টত ডিব্ৰুগড়লৈ আহিব। ডিব্ৰুগড়ৰ পৰা আমি প্ৰচেছন উলিয়াই কোনফালেদি গৈ ক'ত আমাৰ ডিষ্ট্ৰিক্ট অফিচত সোমাই তাৰপাছত তেখেতৰ ঘৰলৈ আহিম। এই আপোনালোকে প্ৰস্তুতি কৰিছে, লাডু বনাইছে, মিঠাই বনোৱা আৰম্ভ কৰিছে, 4 লাখ ভোটত জিকিম কৈছে, কিন্তু ইয়াৰ পাকখনত কালিতো পাৰ্টি হৈছে ডিব্ৰুগড়ত 3জন সভাপতি লৈ ডিব্ৰুগড় চিটটো জিকিম বুলি। তেখেতে এইটো অমূলক কথা এটা। ডিব্ৰুগড় চিটটো তেওঁলোকে কেনেকৈ জিকিব, যদি তেখেতসকলে আজি পাৰে, আজি মোৰ লগত এটা ডিবেটত বহক, মই তেওঁলোকক কৈছোঁ কেনেকৈ জিকিব, তেওঁলোকে কোনটো ফালৰ পৰা আহিব, তেওঁলোকৰ ভোটৰ চ'ৰ্চ ক'ত। এনেই তেওঁলোকে আৰু আপোনালোকে 3 ডিচেম্বৰৰ দিনা কথা পাহৰি গ'ল নেকি? গাহৰি মাংস যে বনাইছিলে 3 ডিচেম্বৰত, সেই য'ত গাহৰি মাংস ত'তে থাকি গ'ল, নাই হোৱা জানো? এইবিলাক হ'ল আৱেগ অনুভূতিৰ কথা। এইবিলাক তেওঁলোকে এনেই এটা চিটিকণি এটা দি পেলাই চায়। বাহিৰত আপুনি শিৱসাগৰ সমষ্টিৰ বহুত দিন ইনচাৰ্জ আছিলে, এতিয়া বাকী কেইটা সমষ্টিৰ কথা যোৰহাটত 78,000 ভোটত জিকিব। আপুনি লিখি থওক, 80ও নহয় 75ও নহয়, 78,000 ভোটত। যিমান কাজিৰঙাত 3,20,000 ওপৰ ভোটত জিকিব। আৰু বাকী আৰু কেইখন আপোনালোকে আসন লাভ কৰিব? আমি একদম কনফাৰ্ম 12খন চিট, এক্সিট পোলৰ পাছত আমি কনফাৰ্ম 12খন চিট আমি পাম। নগাঁওখন আমি নাপাওঁ আৰু ধুবুৰীখন নাপাওঁ, কৈ দিছোঁ আজি, ইয়াত কোনো কথা নাই। কিন্তু বাকী গোটেইখিনি চিট আমাৰ সপক্ষে আহিব আৰু আমি সেই ধৰণে ষ্ট্ৰেটেজি আৰম্ভই কৰিছোঁ। আপোনালোকৰ নিৰ্বাচনৰ পূৰ্বে এটা ডাইলগ আছিলে, কিবাৰ 400 পাৰ, কি হ'ব? 400 পাৰ হ'ব নে 300 পাৰ হ'ব আপোনালোকৰ হিচাপত? চক, আমি ৰাইজৰ ওচৰত মেচিন গান বিচাৰিছোঁ আৰু মোৰ দৃষ্টিত আমাক বন্দুক দিলে, আমাক মেচিন গান নিদিলে। আমাৰ 360টা চিট কনফাৰ্ম আছে, 360টা চিট NDAৰ কনফাৰ্ম আছে। তাৰ ওপৰত প্লাছ মাইনাছ কিবা হ'ব পাৰে, ইমানটো মোৰ হাইটেক এক্সপিৰিয়েঞ্চ নাই। তথাপি মই লেখি শুনি দেখি বুজি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিৰ লগত মোৰ যোগাযোগ কৰি যিটো মোৰ নিজৰ যিটো ছাৰ্ভে, এইটো মোৰ নিজৰ ছাৰ্ভে চেলৰ মতে মই 360টা কনফাৰ্ম চিট NDAৰ। কালি 2খন ৰাজ্যৰ বিধানসভাৰ ফলাফল ওলাল, ছিকিম আৰু অৰুণাচল প্ৰদেশ, 2খন NDAৰ আপোনালোকৰ মিত্ৰ। আমাৰ SKMটো ছিকিমৰটো আমাৰ এলায়েন্সে হয়, তেখেতসকল আমাৰ লগতে থাকে। আৰু অৰুণাচলততো আপোনাৰ দেখিলে 46 8-10টা চিট আমি বিনা কণ্টেষ্টত আমি জিকিছোঁ। আৰু এতিয়া আমাৰ এই যিকেইটা চিটৰ সৈতে আছে অৰুণাচলতো আমি চৰকাৰ গঠন, এইটো আমাৰ ট্ৰেণ্ড। তাৰপিছত আমাৰ হেৰিত আহিব, আমাৰ উৰিষ্যাত আহিব, আমাৰ যিবিলাক বিধানসভাৰ চিটো আছে সেইখিনিতো আটাইকেইখনতে আমাৰ চিট আমি লাভ কৰিম। আমাৰ এতিয়া মই যি দেখিছোঁ যে আমি ৰাজস্থানত আমি MPত আমাৰ 2টা চিট কমিব। আমি 100% নাপালোঁ, প্ৰায় 4টামান চিট আমাৰ ৰাজস্থানত কমিব বুলি মোৰ ধাৰণা। কিন্তু বাকী যিখিনি আমাৰ হ'ল গোটেই বস্তুটো আছে, সম্পূৰ্ণ NDAৰ যিটো হিচাপ আছিলে সেই হিচাপৰ মতে হৈছে। ডিব্ৰুগড়ত ভূপেন বৰা আৰু অখিল গগৈ বাহাৰ পাতি আছিলে, তেওঁলোকে কালি যে লুৰিণজ্যোতি গগৈক আগতীয়াকৈ শুভেচ্ছা জনাব আহিছে, কি ভাবে? এইটো তেওঁলোকে এনেই মানুহৰ ওচৰত লজ্জাত নপৰিবৰ কাৰণে
মুখলজ্জা ঢাকিবৰ কাৰণে তেওঁলোকে আজি এই কামখিনি কৰিছে। ইয়াত আৰু কোনো কিন্তু নাই, কোনো মেথেমেটিকে নাইগৈ, কোনো মেথেমেটিকে নাই। কালি ধানুৱাৰে কৈছে যে 3জন পাৰ্টীয়ে 3 লাখকৈ ভোট পাব আৰু বাকীখিনি যোনে পাব তেওঁৱে জিকিব। 3 লাখ 9 লাখ পাব আৰু বাকী 3 লাখ কোনে পাব? বাকী 3 লাখ সৰ্বানন্দ সোণোৱালে পাব। সৰ্বানন্দ সোণোৱাল পালে সৰ্বানন্দ সোণোৱালৰ 6 লাখ ভোট হ'লেই দেখোন। 6 লাখ 7 লাখ ভোট সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পাবই। ইয়াত আৰু কোনো কিন্তু নাই। আৰু মই আকৌ ক'লোঁ 4,09,000 ভোটত সৰ্বানন্দ সোণোৱালে এইবাৰ নিকটতম প্ৰতিদ্বন্দ্বীজনক হৰুৱাই পুনৰবাৰ লোকসভালৈ নিৰ্বাচন হ'ব। হয় মঞ্জুশ্ৰী, এয়া আছিল ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন। কিন্তু কালিলৈকে সকলোৱে প্ৰকাশ কৰিছিল যে 2.5 পৰা 3 লাখ ভোটত জিকিব। প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে দাবী জনাইছে যে 4 লাখৰ অধিক ভোটত বিজেপি প্ৰাৰ্থীগৰাকী ডিব্ৰুগড় লোকসভা সমষ্টিত জয়ী হ'ব। যোৰহাটতো 78,000 ভোটত জয়ী হ'ব ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে। আৰু প্ৰতিকূল বতৰ যথেষ্ট, তথাপিও এই প্ৰতিকূল বতৰৰ মাজত তেওঁলোকে মিঠাই বনোৱা কাম আৰম্ভ কৰিছে আৰু কাইলৈ বিজয়ৰ পাছত কেনেকৈ বিজয় উৎসৱ পালন কৰিব তাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।